এই মুহূৰ্তত আমি ND24 স্ক্ৰীনত এখন বৃহৎ সাগৰ দেখাই আছো আৰু এই সাগৰখন অন্য একো নহয় যে টিয়ক পৌৰসভাৰ অধীনৰ এখন ভেণ্ডিং জোন। এয়া হৈছে টিয়ক পৌৰসভাৰ কামৰ প্ৰকৃত নমুনা। এই মুহূৰ্তত মই সবিশেষ কৈ লওঁ যে এই যিটো স্থান, এই স্থানটো হৈছে টিয়ক পৌৰসভাৰ অধীনৰ অন্যতম ভেণ্ডিং জোন। আৰু যিটো ভেণ্ডিং জোনৰ অৰ্থ এইটো যে ইয়াৰ যিসকল পদপথৰ অস্থায়ী যিসকল ব্যৱসায়ী, এই অস্থায়ী ব্যৱসায়ীসকলক তেখেতে ব্যৱসায় কৰিবৰ বাবে টিয়ক পৌৰসভাই প্ৰায় 12,73,000 টকা ব্যয় কৰি এখন এটা স্থান নিৰ্মাণ কৰিছিল আৰু তাৰ নামেই হৈছে ভেণ্ডিং জোন। আমি দেখাই লৈছোঁ এই সামগ্ৰিক দৃশ্য। এয়া 12,73,000 টকা ব্যয় সাপেক্ষে ইতিমধ্যে টিয়ক মিউনিচিপালিটিয়ে টিয়ক পৌৰসভাই 24/12/2021 তাৰিখে ইয়াত এইখন ভেণ্ডিং জোন ইয়াত নিৰ্মাণ কৰিছিল। ইয়াৰ পাছৰ পৰিৱেশটো আমি এই মুহূৰ্তত দেখাইছোঁ। আমাৰ কেমেৰাৰ সহযোগী সামগ্ৰিক দৃশ্য দেখুৱাবলৈ অনুৰোধ জনাম যে আজি তাৰিখত 2021 আৰু আজি তাৰিখত 2025 এই মুহূৰ্তত এই যিটো স্থান, এই স্থানটোত আচলতে কিমানজন লোকে, কিমানজন ক্ষুদ্ৰ ব্যৱসায়ী আজি তাৰিখত উপকৃত হ'ল তাৰ এখন নমুনা দেখুৱাইছোঁ। আৰু এয়াই হৈছে ইয়াৰ পৰিৱেশ। আজি তাৰিখত বাৰিষা আৰম্ভ হৈছেহে আৰু এই মুহূৰ্তত এজাক বৰষুণতে এনেধৰণে আচলতে এই যি ভেণ্ডিং জোন পৰিত্যক্ত অৱস্থাত হ'ল আৰু থাকিব লগা হ'ল। আৰু কেনেকুৱা ধৰণৰ কামৰ নমুনা, আচলতে ইয়াৰ কি কেনেকুৱা ধৰণৰ পৰিকল্পনা, ইয়াৰ যিসকল আচলতে অভিযন্তা আছে সেই অভিযন্তাৰ কামৰ নমুনা বা তেখেতসকলৰ আচলতে যি পাৰদৰ্শিতা, এই পাৰদৰ্শিতা ইয়াতে প্ৰমাণিত হৈছে। আৰু এই যিসমূহ যদি আমি দেখাওঁ, এই যিসমূহ চ'লাৰ লাইট আছে, এই চ'লাৰ লাইট মাত্ৰ 2টা মাহ জ্বলিল আৰু তাৰ পাছত আজি তাৰিখত কিন্তু সন্ধিয়া হোৱাৰ লগে লগে আন্ধাৰ নামি আহে এই ভেণ্ডিং জোনটোলৈ। মই স্থানীয় একাংশ লোক আছে, বিশেষকৈ এজন যুৱক আছে, আপোনাৰ পৰা মই কিছু কথা জানিম। এই যিটো ভেণ্ডিং জোন, এয়া কেৱল নমুনাহে। টিয়ক পৌৰসভাৰ অধীনত এনেকুৱা বহু কাম আছে যিসমূহ কাম আজি তাৰিখত আচলতে কৈ শেষ কৰিব নোৱাৰি। বিভিন্নটা পথ, যিসমূহ পথৰ আমি বিভিন্ন সময়ত বাতৰি কৰি আছোঁ, এই কথাবিলাক আচলতে ইয়াত এজন উচ্চপদস্থ বিষয়া আছে, ইয়াত পৌৰপতি আছে, সমান্তৰালভাৱে ইয়াত এজন অভিযন্তা আছে, তথাপিতো কেনেধৰণে এইসমূহ কাম সংঘটিত হয়। ক'বলৈ গ'লে বহু কথা কয় যে এইসমূহ পৌৰসভাৰ ক্ষীৰতী গাইড আচলতে পৰিণত হৈছে এইসমূহ প্ৰকল্প। আচলতে ক'ব লাগিব টিয়ক পৌৰসভা আচলতে যিসমূহ এতিয়া বৰ্তমান সময়ত যিসমূহ আঁচনি গ্ৰহণ কৰে, সেইসমূহ কেৱল কমিশ্যনৰ অংকত যে এটা আঁচনি কিছুমান ধৰি লয়, সেই কথাটো কিন্তু স্পষ্ট হৈ পৰিছে। কিয়নো ক'ব লাগিব যিহেতু 4 লেন হ'ল, 4 লেনৰ পিছত পদপথৰ কিনাৰত আচলতে যিসমূহ দোকানী আছিলে, সেই দোকানীসমূহক তাত সম্পূৰ্ণভাৱে পৌৰসভাই এভেকশ্যন কৰি দিলে। তাৰ পৰৱৰ্তী সময়ত কিন্তু এই যিটো ভেণ্ডিং জোন বনাইছিলে, সেই দোকানীসমূহ ইয়াত আচলতে দোকানখন খুলিবৰ কাৰণে এটা ব্যৱস্থা কৰি দিছিলে। কিন্তু লক্ষণীয়ভাৱে সেই সময়ত পৌৰসভাৰ অভিযন্তাগৰাকীয়ে হওক বা পৌৰপতিগৰাকীয়ে হওক, কি ব্যৱসায়িক লেনদেনেই হওক বা কি ভিতৰুৱা অংক পাতি আচলতে এই ভেণ্ডিং জোনটো কেৱল 12,73,000 টকা যে এটা খৰচ পাতিলে, সেই কথা স্পষ্ট হৈ পৰিছে। কিয়নো প্ৰথম চাতি বৰষুণতে আজি তাৰিখতে এই ভেণ্ডিং জোনটো আঁঠু ওপৰত পানী হৈছে। এনেকুৱা ধৰণৰ হয় নেকি? মানুহৰ মাজত এনেকুৱা ধৰণৰ এই মুহূৰ্তত প্ৰশ্ন ওলাইছে যে এই যিটো ভেণ্ডিং জোন বনালে, এই ভেণ্ডিং জোনত কিন্তু আজি তাৰিখত 4 লেনৰ কাৰণে সকলো এভেকশ্যন হ'ল। আজি তাৰিখত পদপথৰ যিসকল অস্থায়ী ব্যৱসায়ী তেখেতৰ ঠিকনাবিহীন হ'ল। কিন্তু এই ভেণ্ডিং জোনটো থকাৰ পাছতো টিয়ক পৌৰসভাই ইয়ালৈ অস্থায়ী ব্যৱসায়ীসকলক আনিবলৈ সাহস নকৰে। তেওঁলোকৰ কাম যে আচলতে সম্পূৰ্ণৰূপে অনিয়ম আছিল, সেই কথাবিলাকৰ কাৰণে এই পৰিৱেশবিলাক জানে নেকি যে বাৰিষা হ'লে ইয়াত পানী হ'ব? সেইকাৰণে আচলতে টিয়ক পৌৰসভাই ইয়ালৈ অস্থায়ী ব্যৱসায়ীসকলক লৈ নাহে নেকি? এটা স্পষ্ট কথা, সেইটোৱে প্ৰকৃত সত্য কথা। কিয়নো তেওঁলোকে আজি তাৰিখত ইয়ালৈ পদপথৰ ব্যৱসায়ীসকলক এইটো কাৰণে আনিব পৰা নাই, কাৰণ আজি এই অৱস্থাটো তেওঁলোকে তেতিয়া মুখামুখি হ'ব লাগিব। সেইকাৰণে তেওঁলোকে এভেকশ্যন কৰিছে আৰু তেখেতৰ নিজৰ মুনাফা আদায় কৰিলে, মুনাফা আদায় কৰি পকেট গৰম কৰিলে। তাত ক্ষুদ্ৰ ব্যৱসায়ীসকল মৰি যাওক, কিবা হওক, তেওঁলোকৰ কোনো হেৰি নাই। তেওঁলোকে কেৱল টেক্স পাব লাগে, তেওঁলোকে কমিশ্যন পাব লাগে, এখন আঁচনি ধৰিব লাগে। সেই আঁচনিখন সম্পূৰ্ণৰূপে ফলপ্ৰসূ হওক নহওক, তেওঁলোকৰ কোনো ইয়াত আজি তাৰিখত কোনো ব্যৱস্থা গ্ৰহণ নকৰে। নিশ্চিতভাৱে এজন ক্ষুদ্ৰ ব্যৱসায়ী আছে, আপুনি এজন ক্ষুদ্ৰ ব্যৱসায়ী, কিমান উপকৃত হ'ল এইখন যিখন আপোনাৰ ভেণ্ডিং জোন, এইটোৰ পৰা কিমান উপকৃত হ'ল? আপোনাৰ ব্যৱসায় প্ৰতিষ্ঠান আমি যিমানটো জানো 4 লেনৰ কাৰণে এফেক্টেড হৈছে, কিমান? হয়, মই ইয়াত প্ৰায় 1.5 বছৰ দিন ধৰি মই ব্যৱসায় কৰি আছোঁ। কিন্তু আজি ৰাতিপুৱা যিজাক বৰষুণ, সেইকাৰণে আজি মই খুলিব নোৱাৰিলোৱেই। নিশ্চিতভাৱে আচলতে এইসমূহ থলুৱা ব্যৱসায়, মই আপোনাৰ পৰা কিছু কথা জানিম কেনেকুৱা ধৰণৰ এই ভেণ্ডিং জোনটোৰ পৰা আপোনালোক কিমান উপকৃত হৈছে? ইয়াৰ যিটো চ'লাৰ লাইট লগালে, সেই চ'লাৰ লাইট 2 মাহৰ পাছতে আচলতে কাম নাইকিয়া হ'ল, আজি তাৰিখত অন্ধকাৰ হয় সন্ধ্যা নমাৰ লগে লগে, কিমান উপকৃত হৈছে? ইয়াত কোনো মানুহ উপকৃত হোৱা নাই আৰু ইয়াত লুটপাট কৰি খাই নিজে ৰজা হোৱাই ধান্দা কৰে মানুহে। নিশ্চিতভাৱে এয়া হৈছে স্থানীয় একাংশ লোকৰ মন্তব্য। আৰু এই কথা বাৰম্বাৰ কৈছোঁ যে ছবিয়ে কোনো কথা ফাঁকি নকয়, ছবিয়ে সকলো সঁচা কথা কয়। আৰু এই প্ৰকৃত বাস্তৱ ছবি টিয়ক পৌৰসভাৰ কামৰ এই মুহূৰ্তত নমুনা এই মুহূৰ্তত দেখালোঁ যে এনেধৰণে আচলতে সাধাৰণ যিসকল ৰাইজ বা যি আচলতে ক্ষুদ্ৰ ব্যৱসায়ীসকলক আভুৱা ভাৰি এনেধৰণে আচলতে চৰকাৰী ধনৰ প্ৰায় 12,75,000 টকা আচলতে এনেধৰণে খৰচ কৰিলে টিয়ক পৌৰসভাই।
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত